নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সংখ্যাংকন পদ্ধতি বুজি পাইছা আৰু যিখিনি হোমৱৰ্ক দিছিলোঁ যোনে যোনে দেখুওৱা নাই সকলোৱে যাতে মোক হোমৱৰ্কখিনি দেখুওৱা অতি সোনকালে আৰু কিবা যদি বুজি নোপোৱা থাকে তেনেহ'লে জনাই দিবা। ঠিক আছে, আজি মই নতুন চেপ্টাৰ আৰম্ভ কৰিম। ছেকেণ্ড চেপ্টাৰটোৰ নাম হৈছে সংহতি। ইয়াতে সংহতিৰ বিষয়ে আমি অলপ দেৰিকৈ পাম, তাৰমানে 2.2হে আছে সংহতিৰ বিষয়ে। প্ৰথমে আমি জানিব লাগিব বিবৃতি বা উক্তি মানে কি। ইয়াতে চাবা লিখাই আছে বিবৃতি, যি অৰ্থপূৰ্ণ বাক্যক সত্য বা অসত্য বুলি ধাৰ্য কৰিব পাৰি কিন্তু সত্য আৰু অসত্য দুয়োটা একেলগে নহয়, তাকে এটা বিবৃতি বা উক্তি বোলে। মানে যিটো বাক্য আমি সত্য নাইবা অসত্য বুলি ধাৰ্য কৰিব পাৰোঁ। এতিয়া ইয়াতে যে দিছে গাখীৰ কলা, গাখীৰটো কলা নহয়, এইটো অসত্য। ইয়াক আমি সকলোৱে ক'ব পাৰোঁ যে ই অসত্য, গতিকে এইটো এটা উক্তি। তুমি গণিত ভাল পোৱা নে, এইটোতো কুৱেশ্যন মাৰ্ক, গতিকে এইটো উক্তি নহয়। ৰুটটো এটা বাস্তৱ সংখ্যা, ৰুটটো হৈছে অপৰিমেয় সংখ্যা আৰু অপৰিমেয় আৰু পৰিমেয় সংখ্যা লগ হৈ বাস্তৱ সংখ্যা হয়, গতিকে ৰুটটো এটা বাস্তৱ সংখ্যা, এইটো সত্য। গতিকে আমি কি পালোঁ, উক্তি বা বিবৃতি মানে হৈছে যি অৰ্থপূৰ্ণ বাক্যক সত্য বা অসত্য বুলি ধাৰ্য কৰিব পাৰি কিন্তু সত্য আৰু অসত্য দুয়োটা একেলগে নহয়, তাকে এটা উক্তি বা বিবৃতি বোলে। এতিয়া উদাহৰণস্বৰূপে মই লৈছোঁ 2 এটা স্বাভাৱিক সংখ্যা, এই বাক্যটো সত্য, আৰু পাই এটা পৰিমেয় সংখ্যা, এই বাক্যটো অসত্য। গতিকে এনেধৰণৰ বাক্যবোৰক উক্তি বুলি কোৱা হয়। ঠিক আছে, এতিয়া চাবা কিছুমান উক্তি দুটা বা তাতকৈ বেছি সৰল উক্তিৰে গঠিত হ'ব পাৰে। এনেকুৱা উক্তিবোৰক যুক্তোক্তি বোলে। কিছুমান উক্তি কেনেকুৱা, দুটা বা তাতকৈ বেছি সৰল উক্তিৰে গঠিত, যেনে 2 যুগ্ম সংখ্যা আৰু ৰুটটো এটা অপৰিমেয় সংখ্যা। ইয়াতে দুটা বাক্য লগ হৈ আছে, দুটা উক্তি লগ হৈ আছে, গতিকে এনেধৰণৰ বাক্যক যুক্তোক্তি বোলে। এই যুক্তোক্তিবোৰত লগ লগা শব্দবোৰ যেনে আৰু, নাইবা, নহ'লে, বা, যদি, তেন্তে, যদি আৰু যদিহে ইত্যাদি কি বুলি কোৱা হয়, সংবোধক বুলি কোৱা হয়। এতিয়া সংবোধক ইয়াতে লিখিছোঁ সংবোধক, এইকেইটা হৈছে সংবোধক। তাৰমানে দুটা বাক্যক যে আমি লগ লগাওঁ শব্দৰ মাজেৰে, সেই শব্দকেইটাক সংবোধক বুলি কোৱা হয়। ইয়াতে আৰু, নাইবা, নহ'লে, যদি, তেন্তে, যদি আৰু যদিহে নহয়। এই চাৰ্টখন কিতাপত দিয়া আছে ভালদৰে, এইটো চাব পাৰা। এইটো সংবোধক। সংবোধক যেতিয়া আৰু লগাবা, আৰু মানে এন, যুক্তোক্তিৰ এটা নাম দিয়া হৈছে। এই আৰু যুক্তোক্তিক কোৱা হয় যোজন। যোজনক ইংৰাজীত কয় কনজাংচন, আৰু ইয়াৰ প্ৰতীকটো হৈছে এই ধৰণৰ উল্টা ফি। যুক্তোক্তিৰ প্ৰতীকী আৰ্হি কি এইদৰে লিখা হয়, পি যোজন কিউ। পি আৰু কিউ হৈছে দুটা উক্তি। ইয়াৰ পিছত চাবা নাইবা নহ'লে, নাইবা নহ'লে ইংলিছত অৰ বুলি কোৱা হয়। যুক্তোক্তিৰ নামটো হৈছে বিযোজন, ডিসজাংচন, চিম্বলটো হৈছে ভি, পি ভি কিউ, তাৰমানে পি বিযোজন কিউ। আৰু যদি তেন্তে থাকিলে ইয়াক কোৱা হয় প্ৰতিবন্ধী ব্যঞ্জক, কণ্ডিশ্যনেল। ইয়াৰ চিম্বলটো এই ধৰণৰ, নাইবা এই ধৰণৰ, ইয়াক এইদৰে লিখা হয়। আৰু যদি আৰু যদিহে থাকিলে দ্বি প্ৰতিবন্ধী বা দ্বি ব্যঞ্জক বোলা হয়, বাই কণ্ডিশ্যনেল অৰ ইকুইভেলেন্স অৰ ইমপ্লিকেশ্যন বোথ ৱেজ। ইয়াৰ চিম্বল এইটো এনেকুৱাও হয়, এনেকুৱা হয়, এনেকুৱা হয়, আৰু ইয়াৰ আৰ্হিটো এনেধৰণৰ। আৰু নহয়, নহয় মানে নট, নয়াৰ্থ, নিগেশ্যন, ইয়াৰ চিম্বলটো পানীৰ ফটোৰ নিচিনা, এইটো নয়াৰ্থ পি। এতিয়া আমি চাব লাগিব যুক্তোক্তিৰ সত্য মান নিৰ্ণয়। কিদৰে নিৰ্ণয় কৰা সত্য মান? যোজনটো হৈছে আৰু চিম্বলটো এই ধৰণৰ। মই এইকেইটা বহীত এইকেইটা লিখি লৈছোঁ, তোমালোকে কিতাপত চাব পাৰা, ইয়াতে ভালকৈ দিয়া আছে চব, যোজন, বিযোজন, কিতাপত ধুনীয়াকৈ দিয়া আছে। তাৰপিছত নয়াৰ্থ, ব্যঞ্জক, দ্বিব্যঞ্জক, এইখিনি পঢ়ি চাবা। মই ইয়াতে সাধাৰণভাৱে লিখি লৈছোঁ বহীত।
এতিয়া আমি চাম সত্যতাৰ মান। চাবা যোজন, যোজন হৈছে আৰু, ইয়াৰ প্ৰতীকটো এই ধৰণৰ, ইংলিছত কয় এন। যদি পি, ইয়াতে পি আৰু কিউ হৈছে একোটা উক্তি। যদি পি সত্য আৰু কিউ সত্য তেন্তে পি যোজন কিউ সত্য হ'ব, অন্যথা অসত্য। ইয়াতে লিখি লৈছোঁ পি কিউ আৰু এইটো হৈছে পি যোজন কিউ। টি মানে হৈছে ট্ৰু আৰু এফ মানে হৈছে ফল্ছ। প্ৰথমতে যদি আমি পি সত্য লওঁ কিউ সত্য লওঁ, ট্ৰু ল'লে যোজনটো কি হ'ব, সত্য হ'ব। গতিকে যোজনৰ ক্ষেত্ৰত দুয়োটা উক্তি যদি সত্য হয় তেনেহ'লে সত্য হ'ব, আৰু সত্য অসত্য হ'লে অসত্য, অসত্য সত্য হ'লে অসত্য, অসত্য অসত্য হ'লে অসত্য। ইয়াৰ পিছৰটো হৈছে বিযোজন। সংবোধকটো হৈছে নাইবা, প্ৰতীকটো হৈছে ভি, ইংলিছত অৰ। যদি পি নাইবা কিউ সত্য তেন্তে পি বিযোজন কিউ সত্য। ইয়াতে কৈছে যদি পি নাইবা কিউ সত্য হয়, যিকোনো এটা সত্য হ'লে বিযোজনটো সত্য হ'ব। কেৱল পি আৰু কিউ দুয়োটা অসত্য হ'লে অসত্য হ'ব। ইয়াৰ ক্ষেত্ৰতো চাবা, ইয়াতে পি কিউ ইফালে লিখিলোঁ ট্ৰু ট্ৰু, ট্ৰু ফল্ছ, ফল্ছ ট্ৰু, ফল্ছ ফল্ছ। ইয়াৰে যিকোনো এটা যদি সত্য হয় সত্য হ'ব। ইয়াতে সত্য আছে, ইয়াতো সত্য আছে, অকল ইয়াতে সত্য নাই, ইয়াত দুয়োটাই ফল্ছ আছে। গতিকে এই গোটেইকেইটা কণ্ডিশ্যনত সত্য হ'ব, অকল লাষ্টৰটোত অসত্য হ'ব। এইটো মনত ৰাখিব লাগিব আমি। যোজনৰ ক্ষেত্ৰত কি হয়, দুয়োটা সত্য হ'লে সত্য হয়, বাকীবোৰ অসত্য। আৰু বিযোজনৰ ক্ষেত্ৰত যিকোনো এটা সত্য হ'লে সত্য হয়, অকল দুটা অসত্য হ'লে অসত্য হয়। ইয়াৰ পিছৰটো আছিল ব্যঞ্জক। ইয়াৰ সংবোধকটো হৈছে যদি, তেন্তে, প্ৰতীকটো হৈছে এই ধৰণৰ, আৰু ইংলিছত কয় ইফ, দেন। যদি পি সত্য হয় আৰু কিউ অসত্য হয় তেন্তে পি ব্যঞ্জক কিউ অসত্য। যদি পি সত্য আৰু কিউ অসত্য হয় তেনেহ'লে পি ব্যঞ্জক কিউ অসত্য হ'ব, বাকী ক্ষেত্ৰত পি ব্যঞ্জক কিউ সত্য। ইয়াতে চোৱা, এতিয়া পি সত্য আৰু কিউ অসত্য কোনটো আছে, সত্য আৰু অসত্য। এইটোৰ ক্ষেত্ৰত অকল অসত্য হ'ব, বাকী সত্য। দেখিছা, মনত ৰাখিবা যে পি সত্য আৰু কিউ অসত্য হ'লে অসত্য হয়, বাকীকেইটা সত্য হয়। ঠিক আছে। ইয়াৰ পিছৰটো হৈছে দ্বিব্যঞ্জক। দ্বিব্যঞ্জকটো সংবোধক হৈছে যদি আৰু যদিহে। ইয়াৰ চিম্বলটো এই ধৰণৰ। ইয়াতে হৈছে কি, যদি পি আৰু কিউ সত্য নাইবা পি আৰু কিউ অসত্য হয় তেন্তে পি দ্বিব্যঞ্জক সত্য হ'ব। তাৰমানে দুয়োটাই যদি সত্য হয় আৰু দুয়োটাই যদি অসত্য হয়, ইয়াৰ ক্ষেত্ৰত সত্য হ'ব, আৰু বাকী দুটা কণ্ডিশ্যনৰ ক্ষেত্ৰত অসত্য। ঠিক আছে। আৰু এটা থাকিল বাকী লাষ্টত নয়াৰ্থ। নয়াৰ্থ, যাৰ সংবোধক হৈছে নহয়। ইয়াৰ চিম্বলটো এনেকুৱা। ইয়াতে হৈছে যদি পি সত্য হয় ন্যায়াৰ্থক পি অসত্য, যদি পি অসত্য হয় ন্যায়াৰ্থক পি সত্য। ইয়াতে এটা এটাই উক্তি থাকিব। উক্তিটো যদি সঁচা হয় আমি সত্যতাৰ মান মিছা বুলি লিখিম, উক্তিটো যদি মিছা হয় আমি সত্যতাৰ মান সঁচা বুলি লিখিম। ঠিক আছে। এতিয়া অনুশীলনী কৰিম মই 2.1। ইয়াতে তোমালোকে এইখিনি চাবা, বৰ্গসম বিধি, সন্মিলন বিধি, বিনিময় বিধি, বিতৰণ বিধি, তৎসম বিধি, পূৰক বিধি, ডি মৰ্গানৰ বিধি। এই বিধিকেইটাৰ প্ৰমাণ কৰি দেখুৱাব পাৰি। তোমালোকে এবাৰ চাই ল'বা। এইটো প্ৰথমে 2.1 কৰোঁ। 2.1ৰ 1 নম্বৰটো কৰিম। তলৰ সত্যতা মানৰ তালিকা কেইখন পূৰোৱা। আমাক ইয়াতে সত্যতাৰ মান ওলাব দিছে। পি আৰু কিউ এইটো দিয়া থাকিব, ট্ৰু ট্ৰু, ট্ৰু ফল্ছ, ফল্ছ ট্ৰু, ফল্ছ ফল্ছ। এতিয়া পি বিযোজন কিউ, এইটো হৈছে পি যোজন কিউ। এইটো হৈছে নয়াৰ্থক পি বিযোজন কিউ, এইটো হৈছে নয়াৰ্থক পি যোজন কিউ, আৰু এইটো হৈছে নয়াৰ্থক পি বিযোজন নয়াৰ্থক কিউ। এইটো প্ৰথমে বহীত মই আঁকি লৈছোঁ 1ৰ এ নাম্বাৰটো। পি কিউ, পি বিযোজন কিউ, পি যোজন কিউ, নয়াৰ্থক পি বিযোজন কিউ, নয়াৰ্থক পি যোজন কিউ, নয়াৰ্থক পি বিযোজন নয়াৰ্থক কিউ।
এতিয়া চাবা প্ৰথমে এইটো দিয়া থাকিব তোমালোকৰ ট্ৰু 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 ফলছ ফলছ ট্ৰু ফলছ ফলছ পি বিযোজন কিউ বিযোজন মানে কি আছিলে ইয়াতে চাব পাৰা বিযোজন মানে হৈছে পি নাইবা কিউ সত্য হলে পি বিযোজন কিউ সত্য হ'ব যিকোনো এটা যদি সত্য হয় সত্য হ'ব গতিকে ইয়াতে ইয়াতে সত্য আছে ইয়াতে সত্য আছে ইয়াতে সত্য আছে এই তিনিওটা সত্য হ'ব এইটো ফলছ হ'ব গতিকে ট্ৰু 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 ফলছ ঠিক আছে আজটো এনেকৈ টানি ল'ব পাৰা এতিয়া পি যোজন কিউ যোজনৰ ক্ষেত্ৰত কি আছিলে যদি পি সত্য হয় আৰু কিউ সত্য হয় তেন্তে পি যোজন কিউ সত্য অন্যথা অসত্য ইয়াতে দুয়োটা ট্ৰু হ'লেহে সত্য হ'ব আৰু বাকীকেইটা ফলছ গতিকে আমি ইয়াতে কি লিখিম দুয়োটা ট্ৰু আছে গতিকে এইটো ট্ৰু হ'ব বাকী ফলছ হ'ব এফ 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 ইয়াতে চাবা ন্যায়াৰ্থক পি বিযোজন কিউ এইটো হ'ল পি বিযোজন কিউ এতিয়া ইয়াৰ ন্যায়াৰ্থক মানে ইয়াৰ নট যদি নটটো তাৰমানে ট্ৰু হ'লে ফলছ হ'ব ফলছ হ'লে ট্ৰু হ'ব ওলোটাটো বিপৰীতটো ন্যায়াৰ্থক এইটো আছে টি ন্যায়াৰ্থক পি বিযোজন কিউ মানে হ'ব এফ এইটো টি আছে এফ হ'ব এইটো টি আছে এফ হ'ব এইটো এফ আছে টি হ'ব হৈ গ'ল এতিয়া চাবা ন্যায়াৰ্থক পি পিৰ ওলোটা কি কি হ'ব এইটো এফ হ'ব এইটো এফ হ'ব এইটো টি হ'ব এইটো টি হ'ব আৰু কৈছে এইটো কি চিম্বল যোজন যোজন কিউ যোজন মানে হৈছে দুয়োটা সত্য হ'লে সত্য বাকী অসত্য ন্যায়াৰ্থক পি মানে পিৰ ওলোটা আমি এইটো মনতে ভাবি লোৱা এইটো চাই লোৱা মনতে এফ এফ টি টি আৰু কিউ মানে হৈছে টি টি এফ এতিয়া ইয়াতে কোনটোৰ ক্ষেত্ৰত দুয়োটাই সত্য হ'ব কোৱাচোন সেইটো যদি এফ হয় এইটো টিয়ে থাকিব এফ টি হ'ব এইটো এফ এফ হ'ব এইটো টি টি হ'ব এইটো টি এফ হ'ব ইয়াতে এইটো টি টি হ'ব এইটো ন্যায়াৰ্থক কৰিলে টি হ'ব গতিকে ইয়াৰ ক্ষেত্ৰত যোজন সত্য হ'ব গতিকে ইয়াতে হ'ব সত্য আৰু বাকীকেইটাত অসত্য হ'ব ঠিক আছে ইয়াৰ পিছৰটো হৈছে ন্যায়াৰ্থক পি ইয়াৰ ওলোটাটো টি আছে এফ হ'ব এইটো এফ আছে এইটো টি আছে এফ হ'ব এইটো টি আৰু বিযোজন ইয়াতে বিযোজন কৈছে আৰু ন্যায়াৰ্থক কিউ ইয়াৰো বিপৰীতটো ইয়াৰ বিপৰীতটো বিযোজন মানে কি আছিলে যদি পি নাইবা কিউ সত্য হয় সত্য হ'ব পি নাইবা কিউ সত্য হয় তেন্তে পি বিযোজন কিউ সত্য এতিয়া ন্যায়াৰ্থক পিটো আমি চাম ইয়াতে আছে সত্য ইয়াৰ ন্যায়াৰ্থক হ'ব এইটো এফ হ'ব তাৰমানে বিপৰীতটো এইটো এফ এইটো এফ এইটো এফ এইটো টি এইটো টি এইটো এফ এইটো হ'ব ন্যায়াৰ্থক কৰিলে এইটো টি হ'ব আৰু এইটো টি হ'ব ইয়াতে দুয়োটা এফ হৈ যাব এইটোতো এফ হ'ব ইয়াৰ ন্যায়াৰ্থক ল'লে দুয়োটা এফ হৈ যাব দুয়োটা এফ হ'লে এইটো এফ হ'ব ইয়াৰে এইটো এফ হ'ব এইটো টি হ'ব এটা টি থাকিলে কি হ'ব সত্য হ'ব ইয়াৰ এইটো টি হ'ব এইটো এফ হ'ব এটা টি থাকিলে সত্য ইয়াৰে দুয়োটা টি হ'ব গতিকে সত্য এইটো হৈছে 1 এৰ এনচাৰ 1 এ টেবুলখনৰ সত্যতাৰ মান আশা কৰোঁ তোমালোকে বুজি পাইছা কেনেকৈ ওলাইছোঁ গতিকে তোমালোকে মোক কেইটা আছে দুটা আছে এই দুটা হোমৱৰ্ক কৰি দেখাবাচোন নিজে চেষ্টা কৰিলে তেতিয়া বুজি পাবা ঠিক আছে এই দুটা তোমালোকে হোমৱৰ্ক কৰিবা নেক্সট 2 নম্বৰ নেক্সট ভিডিঅ'ত দিম আজিলৈ এইখিনিয়ে ভালকৈ চাই ল'বা কণ্ডিশ্যন কেইটা আৰু চাৰ্টখন কৰিলে তোমালোকে ভালকৈ বুজি পাবা ঠিক আছে